দিব বিচাৰিছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সোণাপুৰৰ উচ্ছেদ সন্দৰ্ভত এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে গৰিয়ামৰীয়া পৰিষদে গৰিয়ামৰীয়া পৰিষদৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে সোণাপুৰৰ বেদখলকাৰীৰ লগত নাই গৰিয়ামৰীয়া পৰিষদে কৈছে তেওঁলোকে চৰকাৰে যেতিয়া জাননী দিছিল তেতিয়াই গুছি যাব লাগিছিল ইমান পৰ্যন্ত থাকিব দৰকাৰী নাছিল কি কৈছিল গৰিয়ামৰীয়া পৰিষদে এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰাত সকলক সমৰ্থন নাই গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ইছলামত লিখা আছে যি দেশত থাকিব লাগে সেই দেশৰ নীতি নিয়ম মানিব লাগে চৰকাৰে জাননী দিওঁতেই দখলকাৰীয়ে মানি ল'ব লাগিছিল প্ৰশাসনৰ বিপৰীতে যোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছে সোণাপুৰত চৰকাৰৰ বিৰুদ্ধে গৈ আন্দোলন কৰাটো যুক্তিসংগত নহয় এই মন্তব্য কৰা হৈছে গৰিয়ামৰীয়া পৰিষদৰ তৰফৰ পৰা যাৰ এনআৰসি বা যুক্তিসংগত নথিপত্ৰ আছে তাক আমি সদায় সহায় কৰিম তাৰ মানে এইটো নহয় ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰিব সিহঁতে ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰা সকলক সমৰ্থন নাই গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ইছলামত লিখা আছে যি দেশত থাকিব লাগে সেই দেশৰ নীতি নিয়ম মানিব লাগে এই মন্তব্য কৰা হৈছে চৰকাৰে জাননী দিওঁতেই তেওঁলোকে দখলকৃত মাটি এৰিব লাগিছিল বুলি মন্তব্য কৰা হৈছে প্ৰশাসনৰ বিপৰীতে যোৱাৰ বাবে এনে ঘটনা সংঘটিত হৈছে সোণাপুৰত আৰু গৰিয়ামৰীয়া পৰিষদৰ মন্তব্য আহি পৰিছে মুহূৰ্তত পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম প্ৰথম কথা হ'ল যেতিয়া ট্ৰাইবেল ব্লকে হওক বা চৰকাৰী ভূমি হওক এইখিনি ক্ষেত্ৰত মানে কি কৰা দখল কৰাটো এতিয়া আমি কেতিয়াও গ্ৰহণযোগ্য নহয় আচলতে এইখিনি মানুহক চৰকাৰে যিহেতু কৈছিল যে তেখেতসকল ইয়াৰ পৰা মানে ভূমিখিনি বেদখল মুক্ত কৰিব লাগে তেওঁলোকে একচুৱেলি মানিব লাগিছিল লাগি তাৰপিছত তেওঁলোকৰ জনপ্ৰতিনিধি আছে তেওঁলোকৰ বিভিন্ন সংগঠন আছে তেওঁলোকৰ হতুৱাই তেওঁলোকৰ যি ডকুমেণ্ট আছে প্ৰডিউচ কৰি এই ক্ষেত্ৰত আইনী ব্যৱস্থা হওক বা ছ'চিয়েল মিডিয়াত বা সামাজিকভাৱে যিকোনো ব্যৱস্থা কৰিব লাগিছিল কিন্তু তেওঁলোকে যেতিয়া আগৰগছ হৈ মানে চৰকাৰৰ যি সিদ্ধান্ত ইয়াৰ বিপক্ষে যদি যায় এই ক্ষেত্ৰত এইটো যিটো ঘটনা হৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু আমি এটা কথা জানো যে চৰকাৰী যেতিয়া সিদ্ধান্ত হয় এই ক্ষেত্ৰত আমি ইছলামতো আছে যি দেশত থাকিবা এই দেশৰ আইন মানিবা কিন্তু এটা ঘটনা হ'ল তেওঁলোকে মানে চৰকাৰে এগেইনষ্টত গৈ আন্দোলন কৰাটো আমি এইটো ঠিক নহয় আমাৰ যদি কিবা যুক্তি আছে এই ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো প্ৰয়োজন আছিলে লাঠি চাৰ্জ কৰিব লাগিছিল কিন্তু যে গুলিয়াই যে হত্যা কৰিলে এই ক্ষেত্ৰত এটাই কথা ক'ম যে আজিৰ তাৰিখত প্ৰশাসন ব্যৱস্থা বহুত ষ্ট্ৰিক্ট হৈছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ ৰাইজে এইটো জনা উচিত যে আজিৰ তাৰিখত আগৰ নিচিনা এনেকুৱা নহয় যে মানে গুণ্ডাৰাজ বা কি নহয় যি আছে আমি চৰকাৰী পক্ষক বা আমাৰ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে কৰিব লাগিছিল যিটো নেকি মানে প্ৰশাসনে কৰিছিল যিহেতু মানে উচ্ছেদৰ জাননী দিছিল তো এই ক্ষেত্ৰত মানিব লাগিছিল পিছত লাগিলে যদি সব ডকুমেণ্ট ঠিকে থাকে তেওঁলোকক তাতে সংস্থাপনৰ ব্যৱস্থা কৰিম লাগিলে তেখেতসকলে যদি মানে ভেলিড ডকুমেণ্ট থাকিলে তেতিয়া আমাকো যদি কয় এতিয়া আমাৰ কথা হ'ল কি যাৰ এনআৰচি আছে তেখেতসকলৰ যদি আমাক বিচাৰে তেখেতসকল যিয়ে জনগোষ্ঠী নহওক তেওঁলোকে বিচাৰে আমি তেওঁলোকক নিশ্চয় আমি সহায় কৰিম কিন্তু ঘটনা হ'ল আমি তাৰমানে এইটো নহয় যে তেখেতসকলে ট্ৰাইবেল বেল্ট এলেকা দখল কৰিব বা কি দখল কৰিব আমি সমৰ্থন এইটো নহয় প্ৰথম কথা হ'ল যেতিয়া ট্ৰাইবেল ব্লকে হওক বা চৰকাৰী ভূমি হওক এইখিনি ক্ষেত্ৰত মানে কি কৰা দখল কৰাটো এতিয়া আমি কেতিয়াও গ্ৰহণযোগ্য নহয় আচলতে এইখিনি মানুহক চৰকাৰে যিহেতু কৈছিল যে তেখেতসকল ইয়াৰ পৰা মানে ভূমিখিনি বেদখল মুক্ত কৰিব লাগে তেওঁলোকে একচুৱেলি মানিব লাগিছিল লাগি তাৰপিছত তেওঁলোকৰ জনপ্ৰতিনিধি আছে তেওঁলোকৰ বিভিন্ন সংগঠন আছে তেওঁলোকৰ হতুৱাই তেওঁলোকৰ যি ডকুমেণ্ট আছে প্ৰডিউচ কৰি এই ক্ষেত্ৰত আইনী ব্যৱস্থা হওক বা ছ'চিয়েল মিডিয়াত বা সামাজিকভাৱে যিকোনো ব্যৱস্থা কৰিব লাগিছিল কিন্তু তেওঁলোকে যেতিয়া আগৰগছ হৈ মানে চৰকাৰৰ যি সিদ্ধান্ত ইয়াৰ বিপক্ষে যদি যায় এই ক্ষেত্ৰত এইটো যিটো ঘটনা হৈছে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কিন্তু আমি এটা কথা জানো যে চৰকাৰী যেতিয়া সিদ্ধান্ত হয় এই ক্ষেত্ৰত আমি ইছলামতো আছে যি দেশত থাকিবা এই দেশৰ আইন মানিবা কিন্তু এটা ঘটনা হ'ল তেওঁলোকে মানে চৰকাৰে এগেইনষ্টত গৈ আন্দোলন কৰাটো আমি এইটো ঠিক নহয় আমাৰ যদি কিবা যুক্তি আছে এই ক্ষেত্ৰত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰাটো প্ৰয়োজন আছিলে লাঠি চাৰ্জ কৰিব লাগিছিল কিন্তু যে গুলিয়াই যে হত্যা কৰিলে এই ক্ষেত্ৰত
এটা কথা ক'ম যে আজিৰ তাৰিখত প্ৰশাসন ব্যৱস্থা বহুত ষ্ট্ৰিক্ট হৈছে গতিকে এই ক্ষেত্ৰত আমি আমাৰ ৰাইজে এইটো জনা উচিত যে আজিৰ তাৰিখত আগৰ নিচিনা এনেকুৱা নহয় যে মানে গুণ্ডাৰাজ বা কি নহয় যি আছে আমি চৰকাৰী পক্ষক বা আমাৰ গণতান্ত্ৰিক আন্দোলনৰ মাধ্যমেৰে কৰিব লাগিছিল যিটো নেকি মানে প্ৰশাসনে কৰিছিল যিহেতু মানে ষ্টেটৰ জাননী দিছিল তো এই ক্ষেত্ৰত মানিব লাগিছিল পিছত লাগিলে যদি সব ডকুমেণ্ট ঠিকে থাকে তেওঁলোকক তাতে সংস্থাপনৰ ব্যৱস্থা কৰিম লাগিলে তেখেতসকলে যদি মানে ভেলিড ডকুমেণ্ট থাকিলে তেতিয়া আমাকো যদি কয় এতিয়া আমাৰ কথা হ'ল কি যাৰ NRC আছে তেখেতসকলৰ যদি আমাক বিচাৰে তেখেতসকল যিয়ে জনগোষ্ঠী নহওক তেওঁলোকে বিচাৰে আমি তেওঁলোকক নিশ্চয় আমি সহায় কৰিম কিন্তু কথা হ'ল আমি তাৰমানে এইটো নহয় যে তেখেতসকলে ট্ৰাইবেল বেল্ট এলেকা দখল কৰিব বা কি দখল কৰিব আমি সমৰ্থন এইটো নহয় প্ৰথম কথা হ'ল যেতিয়া ট্ৰাইবেল ব্লকে হওক বা চৰকাৰী ভূমি হওক